হোজাই ডবকাত বৃদ্ধি হৈছে চাইবাৰ অপৰাধী এটাৰ পাছত আনটো অপৰাধী এতিয়া জালত পৰিছে আৰক্ষীৰ মঙলবাৰে এটা চাইবাৰ অপৰাধীক কৰায়ত্ব কৰে স্থানীয় লোকে আৰু পিছত অপৰাধীটোক গতাই দিয়া আৰক্ষীক ধৃত অপৰাধীটো বিন্নাকান্তেৰ মিনহাজ আহমেদ লস্কৰ বুলি জানিব পৰা গৈছে আৰু ধৃত মিনহাজৰ পৰা নগদ 40,000 টকা এটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে আৰু ধৃত মিনহাজক লৈ আৰক্ষীয়ে এতিয়া চলাইছে অভিযানত ফয়াজ আহমেদ নামৰ আন এটা চাইবাৰ অপৰাধীও ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু ধৃত মিনহাজৰ নেতৃত্বত এটা চাইবাৰ চক্ৰই পৰিচালিত হৈ আছিল বুলি ইতিমধ্যে তথ্য লাভ কৰিছে আৰক্ষীয়ে পূৰ্বে বজালীৰ কনকচন্দ্ৰ দাস নামৰ এজনৰ পৰা হৰলকি কৰিছিল 3,40,000 টকা এই অভিযোগৰ গোচৰৰ পিছৰ পৰা পলাতক হৈ আছিল মিনহাজ ইতিমধ্যে স্থানীয় লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে এই ধৃত চাইবাৰ অপৰাধীটোক লগতে আন এটা চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু বিন্নাকান্তেৰ মিনহাজ নামৰ এই চাইবাৰ অপৰাধীটোৱে বিভিন্ন জনৰ পৰা চাইবাৰ অপৰাধৰ জৰিয়তে বহু ধন আত্মসাৎ কৰিছিল নৱেম্বৰ মাহত আমি গম পালোঁ যে এই বজালী এটা ডাঙৰ চাইবাৰ ক্ৰাইম হৈছিলে সেই চাইবাৰ ক্ৰাইমত আমাৰ এই ইয়াৰ যোগীজান গাঁও বিন্নাকান্দি তাৰে মিনাজুদ্দিন নামৰ মানুহ এজনে বজালীৰ এজন বৃদ্ধ ৰিটায়াৰ্ড মানুহ তেখেতৰ শুনা পোৱা মতে তেখেতৰ বেংক একাউণ্ট মোবাইল নাম্বাৰটো জালিয়াতি কৰি পৰ্টিং কৰি মিনাজুদ্দিনে তাৰ নামত পৰ্ট কৰাই তেখেতৰ এই বুঢ়া মানুহজনৰ একাউণ্টৰ পৰা বহু টকা সৰকাইছে পাছত তেখেতে কেছ দিছে সেই সংক্ৰান্তত আমাৰ ইয়াৰ বহুত নিৰীহ মানুহ ভুক্তভোগী বহুত হেৰাছমেণ্ট পাইছে এতিয়া বৰ্তমান মিনাজুদ্দিন নামৰ মানুহজনক ডবকাত ঘূৰি ফুৰা অৱস্থাত দেখি আমি তাক ৰাইজে কৰায়ত্ব কৰি ডবকা থানাত চমজাই দিছোঁ শুনা পোৱা মতে বজালী আৰক্ষীসকলে জনোৱা মতে মিনাজুদ্দিনটো মেইন কালপিট বুলি আমি শুনা পাইছোঁ আৰু অতদিনে পলাতক আছিলে কোনো মানে পুলিচেও বহুত কিবা কিবি কৰিছিলে বহুত চাৰ্চ কৰিছিলে তাক পোৱা নাই আজি ডবকা বজাৰত পাই তাক ধৰি থানাত চমজাই দিছোঁ